নমস্কাৰ, মই তিনিচুকীয়া জিলা পেঙেৰিৰ পৰা মই কৈ আছোঁ। মই আজি পেঙেৰি জংঘলৰ কিছুমান দৃশ্য দেখাই আছোঁ। পেঙেৰি জংঘলত যিটো ৰাস্তা বনি আছে, আপুনি এই ৰাস্তাটো চাওক, এই ৰাস্তা চাওক। যদি আপুনি কোনোবা যদি নতুন মানুহ যদি গাড়ী লৈ আহে, একদম সাৱধান হ'ব যে। এইটো দেখিলে না, এইটো ৰাস্তা দেখিছে না, এইফালে সমান আছে চাওক, এইফালে দেখিছে না, এইফালে সমান আছে বুলি আপুনি এইফালে গাড়ী লৈ নাযাব দেই। চাব ইয়াত কিমান গাঁত আছে, চাওক, দেখিলে নে? কমেও 1.5 ফুট গাঁত আছে ইয়াত। কিবা কাৰণত যদি আপুনি গাড়ী লৈ আহি যদি গাড়ী ছাইড দিম বুলি যদি এইফালে আহি যায়, ছাইডত চাওক 1.5 ফুট এইফালে গাঁত আছে। আপুনি কি কৰিব নিজে ভাবক, আপোনাৰ কি গতি হ'ব যদি আপুনি 1.5 ফুট তলত গাড়ী এনেকৈ সোমাই দিয়ে ৰাস্তাৰ পৰা। যদি কেনেবাকৈ যে হাতী খেদা মাৰে আপোনাক, যদি পলাবলগীয়া হয়, চাওক ভুলতো এইফালে তলত লৈ নাযাব দেই। দেখিবলৈ সমান আছে, এইটো চাওক, দেখিবলৈ সমান, গোটেই হাবি হৈ গৈছে। এই ৰাস্তাৰ পৰা চাওক সমান সমান, একো নেদেখে, এনেকৈ লাগে এইফালে ৰাস্তা আছে বুলি, কিন্তু এইফালে ৰাস্তা নাই। চাওক চাওক কিমান গাঁত আছে, চাওক 1.5 ফুট গাঁত আছে, চাওক দেখিলে না? এই কেইদিনমান আগত এটা এনেকৈ দুৰ্ঘটনা হৈছিলে, এম্বুলেঞ্চ এটা এই ৰাস্তা এনেকৈ থকাৰ কাৰণে। এইফালে মানে নতুন পুৰণা মানুহ যিকেইটা আহি থকা মানুহে গম পায় ৰাস্তা এনেকৈ আছে বুলি, কিন্তু যিকেইটা নতুন মানুহ আহি যায়, কেনেবাকৈ যদি এইফালে ছাইড দিব বিচাৰে গাড়ী বা বাইক, এইফালে ৰাস্তা আছে বুলি কিন্তু সোমাই যাব। নিজে ভাবক আৰু 1.5 ফুট তলত যদি গাড়ী এনেকৈ সোমাই যায় কি হ'ব, যিও হ'ব পাৰে। একেবাৰে আপোনালোকে সাৱধান হওক দেই। যিয়ে কণ্টেক্ট লৈছে এইটো ৰাস্তাৰ, যদি কৰিব নোৱাৰে, যদি কেলে এনেকৈ খান্দি গৈছে ৰাস্তাটো, কেলে এনেকৈ কৰি থৈ গৈছে, এনেকৈ ডেঞ্জাৰ কৰি থৈ গৈছে, মই বুজি পোৱা নাই দেই।